আমাৰ ভটগাঁও খাচীপাৰা বজাৰটো পুৰণা গৰু বজাৰ মাজতে বন্ধ কৰিছিলে। আকৌ বিটিচি চৰকাৰে যি সিদ্ধান্ত লৈছে আমাৰ বিটিচি অঞ্চলৰ গৰু বজাৰ আকৌ কৰা হ'ব খেটেল মাৰ্কেট। আকৌ আমি বটগাঁও খাচীপাৰাত এই ৰবিবাৰ দিনা আজি আমি আকৌ মুকলি কৰা হ'ল। মই অনুৰোধ কৰিম যেন কোনো বেপাৰীয়ে মানে কোনো বদমাছৰ হাতত মানে অপদাৰ্থ নহয়। আমি সকলো ৰাইজে সুস্থভাৱে কিনা বেচা হয় আৰু আমাৰ মাৰ্কেটটো ভালকৈ চলে, সেইখিনি মই আহ্বান কৰিম। আমাক ৰেভিনিউ দৰকাৰ আছে। আমি নিৰ্বাচনৰ সময়ত কথা দিছিলোঁ আমাক খেটেল মাৰ্কেটৰ অপেনিং কৰি দিম। আমি বিশেষভাৱে যিবিলাক কথা দিয়ে সেই কথা ৰাইজক আমি ৰাখোঁ। আজি ঠিক সেই ধৰণেৰে আমাৰ বিটিচি অঞ্চলত গো মাৰ্কেটটো অপেনিং কৰা হ'ল। বহুত দিন বজাৰবিলাক বন্ধ হৈ আছিলে, কিন্তু যোৱা নিৰ্বাচনত বি পি এফ দলে আমি কথা দিছিলোঁ আৰু আপোনালোকে জানে বি পি এফ প্ৰধানে যি কমিটমেণ্ট কৰে তেওঁ ফুলফিল কৰি দেখুৱায়। তাৰে আজি এটা উদাহৰণ, সেইকাৰণে ভাল লাগিছে আৰু সঁচাকৈ মই আনন্দিত। মোৰ সমষ্টি হিচাপে এইখনে আজি প্ৰথম হ'ল। মই আপোনালোকৰ জৰিয়তে ৰাইজলৈ বেপাৰীলৈ আহ্বান জনাইছোঁ, আপোনালোকে আহক, এইখন বজাৰত গৰু কিনক আৰু বিক্ৰীও কৰক। আৰু যিখিনি আমাৰ সমাজৰ সচেতন ব্যক্তি আছে তেওঁলোকক লৈ আহ্বান জনাইছোঁ যাতে কোনো ধৰণৰ দুষ্ট চক্ৰই কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা নকৰে, তাৰে মই আহ্বান জনাইছোঁ।